নমস্কাৰ সকলোকে একাপ চাহ খাই ললো চাহ খাই ভাবিছো আজি কুকুৰা মাংসৰ বইল বনাও আৰু সেই ৰেচিপিটো আপোনালোকলৈও আগবঢ়ালো আহকচোন চাও মইনো কেনেকৈ বনালো আজি কুকুৰা মাংসৰ বইল কুকুৰা মাংসখিনি ইয়া ভালদৰে ধুই ললো ভালদৰে ধুই লোৱাৰ পিছতে ইয়াতে নিমখ দিলো পিয়াজ আৰু বিলাহী চপ কৰি লৈছো আদা নহৰু খুন্দি লৈছো পিয়াজ আৰু বিলাহীখিনি ইয়াতে দি এতিয়া মেৰিনেট কৰি লম ভালদৰে আৰু এফালে এটা গেছৰ ওপৰত কুকাৰ পাতি লৈছো কুকাৰটো গৰম হোৱাৰ লগতে ইয়াতে গোটা জিৰা দি দিছো তাৰ পিছতে ইয়াতে দি দিম পেষ্ট আদা নহৰু পেষ্টখিনি দি দিম তাৰপা এইখিনি শুকানে অলপ সময়ৰ কাৰণে ভাজিম এয়া ভাজি আছো ইয়াতে এতিয়া মেৰিনেট কৰি থোৱা কুকুৰা মাংসখিনি দি দিম এইখিনি ভালদৰে অলপ সময় লৰাই ভাজি থাকিম ইয়াৰ পৰা ওলোৱা এক্সট্ৰা পানীখিনি শুকাই নোযোৱালৈকে এনেদৰে লৰাই ভাজি থাকিম মাংসখিনিৰ পৰা ওলোৱা এক্সট্ৰা পানীখিনি দেখিছে লাহে শুকাইছেগে এতিয়া ইয়াতে মই কাটি থোৱা আলুখিনি দি দিম আলু আৰু মাংসখিনি অলপ সময়ৰ কাৰণে লৰাই ভাজি লম তাৰ পিছতে ইয়াতে জোখমতে পানী দি দিম আপোনালোকে পানীটো নিজৰ হিচাপত দিব গ্ৰেভি খাব বিচাৰে নে জোল খাব বিচাৰে মই পিছে জোলেই কৰিছো এতিয়া এইখিনি কুকাৰৰ ঢাকনিখন লগাই দুটা চিটি মৰাই দিম দুটা চিটি মৰাৰ পিছত দেখিছে মাংসখিনি ইমান ধুনীয়া কালাৰ আহিছে ইমান ধুনীয়া গোন্ধ এটা আহিছে এইখিনি মাংস যে বইলকে বনাইছো তেনেকুৱা লগাই নাই এইখিনি মাংস কেৰাহী এখনলৈ কাঢ়ি তাতে মই জালুকৰ গুৰি দি দিছো অকনমান ভুট জলকীয়া দি দিছো আৰু এই ওপৰত যে উঠি আছে তেলটো সেইখিনি মাংসৰ পৰা নিজে ওলোৱা তেল হয় দেই ইয়াতে মই তেল ব্যৱহাৰ কৰা নাই ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব